ফাকুৰ ৰঙত ৰঙীন মুখ্যমন্ত্ৰী সোণোৱাল অধ্যক্ষ গোস্বামীয়ে সানিলে আবিৰৰ ৰং মন্ত্ৰী চন্দ্ৰমোহন নৱপল্লৱ পীযুষেও খেলিলে হোলী বৃহস্পতিবাৰে আবিৰৰ ৰঙত ৰঙীন হ'ল দেশবাসী পিছ পৰি নাথাকিল ৰাজ্যবাসীও ৰাইজৰ লগতে ফাকুৱাৰ ৰঙত একাকাৰ হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ এটি সজাতি দলৰ সৈতে মুখ্যমন্ত্ৰীগৰাকীয়ে ফাকু খেলিলে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পৰস্পৰক ফাকু সানি ৰঙৰ উৎসৱৰ আনন্দ উল্লাস প্ৰকাশ কৰিলে ৰাজ্যখনত শান্তি সম্প্ৰীতি অটুট থকাৰ কামনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে হলিৰ শুভেচ্ছা মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো ৰাইজলৈ গভীৰ শ্ৰদ্ধাৰে জ্ঞাপন কৰিছোঁ মই আশা ৰাখিছোঁ এই হলিয়ে আমাৰ জাতীয় জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব আৰু বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম সকলো অঞ্চলত বসবাস কৰা ৰাইজে মিলাপ্ৰীতি এখন শক্তিশালী অসম ভাৰতবৰ্ষৰ বুকুত গঢ় দিব সকলোকে মই হলিৰ শুভেচ্ছা জনালোঁ আগন্তুক দিনবিলাক সকলোৰে হলিৰ দৰে ৰঙেৰে ভৰি উঠক আৰু আনন্দৰে ভৰি উঠক এই কামনা কৰিলোঁ আবিৰৰ ৰং ল'লে অধ্যক্ষ গোস্বামীয়ে চাওক এই দৃশ্য ৰাজ্যিক বিজেপিৰ সজাতি দলটিয়ে এইবাৰ আবিৰৰ ৰং সানিলে অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীক অধ্যক্ষ গোস্বামীয়েও পৰস্পৰক ফাকু সানি শুভেচ্ছা জ্ঞাপন কৰিলে হলি উপলক্ষে মই আন্তৰিক শুভেচ্ছা আপোনালোকৰ লগতে সমগ্ৰ অসমবাসীলৈ পঠিয়াইছোঁ আশা কৰিছোঁ আহিব লগা দিনবিলাক আমাৰ সকলোৰে আনন্দৰ হ'ব সুখৰ হ'ব আৰু হলিৰ উৎসৱত আমি সকলোৰে মাজত ভাতৃত্ব প্ৰেম আৰু বন্ধুত্বভাৱ বৃদ্ধি হ'ব চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহত বিজেপিৰ জয়ধ্বনি এনেদৰে দলীয় নেতাকৰ্মীয়ে ফাকু সানি ৰঙীন কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক দলীয় কৰ্মীসকলে আজি আমাৰ ইয়ালৈকে আহি এই হোলী উৎসৱ তেওঁলোকে পালন কৰিছে মই সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু আমি সকলোৱে হোলীৰ এই যে বিভিন্ন ৰং এই ৰঙেৰে সকলোৱে উদ্ভাসিত হওক আৰু এই ৰঙেৰে অসমখন এনেকুৱা ৰঙীন হৈ উঠক উন্নয়নৰ দিশত থাকে আজিৰ দিনটোত কামনা কৰিছোঁ মিনিষ্টাৰ কলনীত নৱপল্লৱ পীযুষৰ ফাকু মন্ত্ৰী পীযুষ হাজৰিকা পল্লৱ লোচন দাস আৰু নৱদলে এইদৰে ফাকু খেলিলে দলীয় নেতাকৰ্মীৰ সৈতে ইজনে আনজনক আবিৰৰ ৰং সানি ৰাজ্যবাসীৰ মংগল কামনা কৰে মোৰ দলীয় সতীৰ্থ সকলোখিনি ইয়াত আমি একেলগে আহি উপস্থিত হৈ আজি ইমান এই সময়ত আমি সকলোৱে হোলী উৎসৱ আমি সকলোৱে উপভোগ কৰিছোঁ উদযাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ সকলোৰে যাতে সমাজখন এনেকৈ মিলি থাকক এই ৰঙৰ উৎসৱে আমাৰ প্ৰত্যেকজনৰ মনলৈকে আনন্দ কঢ়িয়াই আনক আমাৰ যি মলিনতা যদি ক'ৰবাত আছিল এই ৰঙে এই ফাকুৱাই এই মলিনতা আঁতৰাই দিয়ক আমাৰ সকলোৰেলৈকে আগন্তুক সময়ত সুখ সন্তোষ ভাল দিন আনক তাৰে কামনা কৰিছোঁ আজি আমাৰ ৰঙৰ উৎসৱ ফাকুৱাৰ এই দিনটোত সমগ্ৰ অসমবাসীলৈ শান্তি সমৃদ্ধি ভাতৃত্ববোধ কঢ়িয়াই অনাৰ কামনাৰে আৰু সকলোলৈকে আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তা আৰু পৰিয়াললৈকে আমি আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ অকল ইমানেই নহয় লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনা ৰাজ্যত পুনৰ ফাকু খেলিব বুলি ক'লে মন্ত্ৰী পীযুষ হাজৰিকা আৰু পল্লৱ লোচন দাসে হোলী আমাৰ দুগুণ উৎসাহেৰে আমি খেলিম এতিয়া আমাৰ প্ৰথম নিৰ্বাচনৰ প্ৰাক আৰম্ভণিত আমাৰ হোলী উৎসৱ এইটোতো আমাৰ নিয়ম অনুসৰি হ'ব আৰু যেতিয়া নিৰ্বাচনৰ ফলাফল আহিব সেইদিনাখন ইয়াতকৈ ডাঙৰ আমি হোলীৰ পৰিৱেশ এটা নিৰ্মাণ কৰিম ডেফিনেটলি হ'ব প্ৰত্যেকটো নিৰ্বাচনৰ পিছত আমাৰ বাজপেয়ী ভৱনত হোলী হয় এইটো পৰম্পৰা হৈছে যোৱা 5টা বছৰত এইটো পৰম্পৰা হৈছে এই পৰম্পৰা এইবাৰ ব্যতিক্ৰম নহয় এই পৰম্পৰা চলি থাকিব কলিয়াবৰত কেশৱ মহন্তৰ প্ৰাৰ্থনা কলিয়াবৰৰ মাধৱ দেৱালয়ত আয়োজিত দৌলোৎসৱত অংশগ্ৰহণ কৰিলে মন্ত্ৰী কেশৱ মহন্তই বৃহস্পতিবাৰে এনেদৰেই আবিৰৰ ৰঙত বুৰ গৈ থাকিল ৰাজ্যৰ অধিকাংশই জনপ্ৰতিনিধি ভিডিঅ' জাৰ্নেলিষ্ট ৰিজুৰ সৈতে জুঞ্জলি দত্ত বৰা প্ৰাগ নিউজ